রূপহীহাটের শিঙিমারিতে রাজনৈতিক হিংসা, দুটি বাইকে ভাঙচুর দুষ্কৃতীদের, আহত দুই মহিলা। গ্রাম পঞ্চায়েত গঠনের জন্য আসার পথে বাইকে আক্রমণ দুষ্কৃতীর। জিউমারি গ্রাম পঞ্চায়েত গঠনের জন্য শিঙিমারি উন্নয়ন ব্লকে আসার পথে সদস্যদের গাড়িতে আক্রমণ। জনৈক মজিবুর রহমানের নেতৃত্বে 15 জনের দুষ্কৃতী দল আক্রমণে নেমেছিল। ঘটনাটো হয়েছিল আমি জিউমারি গাঁও পঞ্চায়তৰ সভাপতি পদৰ কাৰণে 6 জন মেম্বাৰ লৈ আমি শিঙিমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আহিব খুজিছিলো। আমি যেহেতু জিউমাৰী হৈ গুণাবাৰী হৈ আহিব লাগিছিল, কিন্তু আমি এটা মোবাইল ফোনত গম পালো যে কিছুমান শত্ৰুৱে ইয়াত বহি আছে আমাক এটেক কৰিবলৈ। পিছে আমি লৰিমিক হৈ শিঙিমাৰী হৈ শিঙিমাৰী উন্নয়ন খণ্ডত আহিব বিচাৰিছিলো। উন্নয়ন খণ্ডৰ পৰা অলপ দূৰত পাওঁতে ধৰক 500 মান দূৰত 500 মিটাৰ মান দূৰত মজিবৰৰ কিছুমান গুণ্ডা বাহিনীয়ে আমাক মানে গাড়ীত আটকাই গাড়ী চাৰি ভাঙে আৰু মহিলা ৱাৰ্ড সদস্যসকলক আক্ৰমণ কৰিব খুজিছিল আৰু 2-1জনৰ অলপ আঘাত হৈছিল। এই মজিবৰ গুণ্ডা বাহিনীয়ে বহুত দিন আগৰ পৰাই আমাৰ ওপৰত মানে অত্যাচাৰ চলাই আছে। তেওঁ বিভিন্ন শিতানত মানুহৰ পৰা ঠগবাজি কৰি বিভিন্ন মানে বিজেপিটো ধ্বংস কৰিব বিচাৰিছে। এই মজিবুৰ ৰকিবুল হুছেইনৰ লগত থাকি মজিবুৰৰ পৰা বহুত টকা লুটি পুটি খাই এতিয়া আহিছে এজিবিত আহি কিছুমান লুটি পুটি খাই এতিয়া আকৌ বোলে বিজেপিত গৈছে। এই মজিবুৰে যেতিয়ালৈকে এই বিজেপিৰ পৰা আঁতৰ নকৰে বিজেপিটো চামাগুৰি সমষ্টিত একদম নাইকিয়া হৈ যাব। আমি আমাৰ গৌমাৰীত যদি মজিবুৰ ৰহমানে সোমাই তাক এটা মানুহ তাক লগত নাপাব। কিছুমান আমি 2জন আহত হৈছে, এতিয়া গাড়ী 2খন ভাঙিছে। আক্ৰমণ হৈছিল আমাৰ কাৰ্যালয়ত আহিব নিদিয়ে, সিহঁতৰ 4টা মেম্বাৰ লৈ ইয়াত প্ৰেচিডেণ্ট বনাব বুলি সিহঁতে আশাবাদী, কিন্তু আমাৰ মেজৰিটি আছে সেইকাৰণে আমাক মানে আহিবলৈ বাধা দিছে। মই বিজেপি দলৰ আৰু প্ৰেচিডেণ্টৰ প্ৰাৰ্থীজনৰ বিজেপি দলৰ। চিনি পাইছে? এনে দেখা নাই, কিন্তু মুখত কোলা কাপোৰ বান্ধি গাড়ী এটেক কৰিছে। আঘাতপ্ৰাপ্তৰ নামটো মই এতিয়ালৈকে দেখা নাই। মই মেম্বাৰলৈ মঞ্জুমা আমাৰ আঞ্জুমা বেগম তেখেতৰ গাড়ী ভাঙিছে আৰু আঘাতো হৈছে আৰু ছোৱালী এজনৰ আঘাত হৈছে। কেইজন আছিলে? 10-15 জন মান আছিল। 4টা গাড়ী আছিল। 4টা গাড়ী মানে সিহঁতে ৰাস্তাৰ কাষত ৰখাই থৈছে। ৰখাই আমাৰ গাড়ী কেইটা যেতিয়া আহিছে মানে সিহঁতৰ গাড়ীটো পথালি কৰি দি দিছে।